হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ' অলপ ইম্পেক্টফুল থাকিব আপোনালোকৰ সকলোৰ কাৰণে, যোনে যোনে অসম পুলিচৰ বাবে AB, UB, APRO সকলোখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে। সকলোখিনিতে যোনে যোনে পাছ আউট হৈছে, যোনে যোনে ছিলেক্টেড হৈছে, সকলোৱে ইউটিউবত আহি কিনি নিজৰ ছাকচেছ ষ্টৰিটো তাতে মানে বিজ্ঞপ্তি হিচাপে দি আছে বা নিজৰ কথাষাৰ হিচাপে দি আছে যে মই এনেকৈ পঢ়িছিলোঁ, মই এনেকৈ নোটছ ক্ৰিয়েট কৰিছিলোঁ, মই এনেকৈ কৰিছিলোঁ। চ' সকলোৰ এটা ড্ৰিম কাম ট্ৰু হৈছে। এতিয়া সকলোৱে কিবা এটা আচিভ কৰিছে নিজৰ লাইফত। চ' আপোনালোকে নিজে আচিভ কৰিব পাৰিব। নতুনকৈ চেনেলত আহিছে, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোকে কৈছোঁ, আপোনালোকক মই SSC GDৰ আৰু নতুনকৈ 80,000+ ভেকেঞ্চি আহিব আছে তাতে, আৰু অসম পুলিচৰ কাৰণে বহুতখিনি ভেকেঞ্চি আহিব আছে ফৰেষ্টৰ বাবে। চ' সকলোৱে মোক কমেণ্টত ৰেডি বুলি লিখিব, তেতিয়া মই ক্লাছেছখিনি ষ্টাৰ্ট কৰিব পাৰিম। ক্লাছেছ আপোনালোকক অতি সোনকালে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। ক্লাছেছখিনি মানে কিহৰ ওপৰত? আপোনালোকৰ আহিবলগীয়া ভেকেঞ্চিৰ ওপৰত। এতিয়া ভেকেঞ্চি আহিব সকলোৱে। এতিয়া চাওক, মই আপোনালোকক এটা চিম্পল আৰু ইম্পেক্টফুল কথা কৈ দিওঁ, শুনিব ভালকৈ। যেনেকৈ আপোনালোকৰ এডভাৰটাইজমেণ্ট দিয়াৰ পিছত আপোনালোকে ফৰ্ম ফিল কৰিছে। ফৰ্ম ফিল কৰাৰ পিছত আপোনালোকক ফিজিকেল ডেট দিলে। যেনেকৈ SIৰ বাবে আপোনালোকক সকলোকে ফাৰ্ষ্টতে ৰিটেন এক্সাম দিব লাগিব। কিছুমান পোষ্ট এনেকৈ আছে যাৰ কাৰণে আমি ফাৰ্ষ্টতে ৰিটেন এক্সাম দিওঁ, আৰু যেনেকৈ কিছুমান পোষ্ট আছে যাৰ কাৰণে আমি ফাৰ্ষ্টতে ফিজিকেল টেষ্টটো দিব লাগে। চ' সকলোৱে এইটো অলপ ধ্যান দি কিনে আপুনি মাইণ্ডত সোমাই ল'ব যে আমাক ৰিটেন এজ ৱেল এজ ফিজিকেলটো দুটাই মেইনটেইন কৰি চলিব লাগিব। দুটাই যদি মেইনটেইন কৰি চলিব লাগে, তেতিয়া আমি কেনেকৈ কি আগত যাই কিনি মই কি প্ৰচেছটো এচিভ কৰিবৰ কাৰণে কি কৰিব লাগে মই এইটো গম পাব লাগিব। চ' আপোনালোকে নিজে এইটো চেনেলটো ভিজিট কৰিছে, আৰু এইটো চেনেল যেতিয়া ভিজিট কৰিছে, এনেকৈ কোৱা নাই যে আপুনি ইয়াৰ পৰাই চিলেকশ্যন ল'ব। আপোনালোকে নিজে নিজৰটো প্ৰিপেৰেশ্যনটো কৰি থাকিব। যিমানখিনি কিতাপ আছে, আপোনালোকে যিখিনি কিতাপ পঢ়ি আছে এনাফ, তাতকৈ এক্সট্ৰা ল'ব নালাগে। তাৰপিছত যিমানখিনি আপুনি কৰিছে, আপুনি কমপ্লিট হৈছে নাই। ফাৰ্ষ্টতে মই এইটো কামটো কৈছিলোঁ যে বেছিক ফাৰ্ষ্টতে ক্লিয়াৰ কৰিব ৰিটেনৰ কাৰণে। বেছিক কমপ্লিট মানে যেনেকৈ বেছিক মানে কেনেকৈ NCERT বুকছখিনি পঢ়িব, তাৰপিছত নিজৰ পঢ়াখিনি পঢ়ি থাকিব। তাৰপিছত আপোনালোকক ৰিভাইজটো কৰাবৰ কাৰণে মই আছোঁৱে। ৰিভাইজ কৰাম, লাইভ ক্লাছেছ ছেশ্যন ল'ম। তাৰপিছত আপোনালোকক মক টেষ্টটো দি কিনে আপোনালোকক চেক কৰিম যে আপোনালোকে কিমান নিজৰ পঢ়াটো কণ্ট্ৰিবিউট কৰিছে নিজৰ ওপৰত। চ' সেইটো চাই কিনে আমি নিজৰ স্ক'ৰটো ওলাব পাৰিম। আৰু মই এইটো কথা কৈছোঁ, মই এইটো দায় দিলোঁ যে আমাৰ চেনেলৰ পৰা বহুত ল'ৰা ছোৱালী ছিলেক্টেড হৈছে। মই 1 টকা নোলোৱাকৈ বহুতক মানে মক টেষ্ট দিছিলোঁ, আৰু সকলোৱে এইটো পাবলৈ সক্ষম হৈছে। আৰু ইয়াতে যিমানজন পাইছে, সকলোৱে অসম পুলিচতে পাইছে। ঠিক আছে। এতিয়া আপোনালোকেও তেতিয়া সেইটো টাইমত আপুনি ক'ব পাৰিব যে হয়, মই কিবা এটা পঢ়িছিলোঁ। মোৰ চেনেলৰ নামটো ল'ব নালাগে, নিজে নিজৰ কথাখিনি কৈ থাকিব যে মই নিজে পঢ়িছিলোঁ, পঢ়ি কিনি এনেকৈ এচিভমেণ্ট পাইছোঁ। কেনেকৈ এচিভমেণ্ট পাইছোঁ? এচিভমেণ্টটো কোনে চাব? আপোনালোকৰ ঘৰুৱা মানুহ নাচাব। ঘৰুৱা মানুহটো এনেকৈ চাব যে আপুনি কষ্ট কিমান কৰিছে। বাহিৰা মানুহ চাব যে আপুনি ভাল কাৰণে আপুনি পালে। এতিয়াতো কৈ আছে যে আপুনি একো কৰিব নোৱাৰিব, কি হেন তেন। সেইটো কথা কৈ আছোঁ যে এতিয়াৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে, তেতিয়া আপুনি কিবা না কিবা এটা আচিভমেণ্ট পাবই পাব। 2026ত আপুনি গম পায় যে ইলেকশ্যন আছে, তাৰ আগতে আপুনি বহুতখিনি কাম, ফিজিকেল টেষ্ট, কিবা টেষ্ট, বহুতখিনি কাম শেষ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে বিচাৰিব, আৰু এইটো আপুনি টাৰ্গেট ল'ব লাগিব। SSC GDৰ কাৰণে আপুনি এইটো চাওক যে আমি SSC GDৰ কাৰণে কিমান প্ৰিপেয়াৰ কৰিব পাৰিম। 80,000+ আহিব, ভেকেঞ্চি আহিব। কিমানকৈ কমকৈ আপোনালোকৰ কাট অফটো যাব, এইটো আপুনি ভাবি চাওক। SSC GDৰ কাৰণে মই যিমানখিনি প্ৰিপেৰেশ্যন কৰাম, অসম পুলিচৰ যিমানখিনি প্ৰিপেৰেশ্যন কৰাম, আপোনালোকে সকলোৱে তাতে ছিলেক্ট হ'বই, এইটো গেৰেণ্টি দিলোঁ মই। ঠিক আছে। SSC GDৰ কাৰণে যাৰ ড্ৰিম আছে, SSC GD CRPF ড্ৰিম জবটো ইয়াতে কমেণ্ট কৰিব পাৰিব। আপোনাৰ AB লেভাৰ আছে, UB লেভাৰ আছে, আপুনি APRO লেভাৰ আছে। ঠিক আছে। আৰু আপোনালোকৰ যেনেকৈ CRPF আছে, BSF আছে, ITBP আছে, SSC ভিতৰত যিমানখিনি ভেকেঞ্চি ওলায়, তাৰ ভিতৰত কিবা এটা ভাল পোৱা চাকৰি আপোনালোকৰ আছে, ইয়াতে কমেণ্ট কৰি জনাব। আমি তাৰ কাৰণে এটা লাইভ ছেশ্যন, লাইভ ক্লাছেছ সকলো কাৰণে লৈ আহি থাকিম মই। আপোনালোকে জইন কৰিব, মই এইটো আশা ৰাখিছোঁ। সকলোৱে ইয়াতে নিজৰ প্ৰতিশ্ৰুতিটো আগবঢ়াব। নিজৰ যেতিয়া আপুনি ষ্টাৰ্ট কৰিছে, ষ্টাৰ্টটো এণ্ড কৰিব নালাগে।
ষ্টাৰ্ট কৰিছে ইয়াতে আহি এণ্ড কৰিব। এণ্ড কৰি কিনি যিমানখিনি পাবলগীয়া বস্তু আছে আপুনি ইয়াৰ টেলিগ্ৰামৰ পৰা আপুনি PDF-বোৰ পাই যাব। কমপ্লিট PDF দিয়া আছে আৰু মই নিজে ক্ৰিয়েট কৰা PDF আছে, তাতেও মই শ্বেয়াৰ কৰা হৈছে। ক'ৰ পৰা টেলিগ্ৰামটো পাব, টেলিগ্ৰাম ডেছক্ৰিপশ্যন বক্সত আছে, ক্লিক কৰিলে তাতে যাই পাব। তাতে যাই কিনি যিমানখিনি PDF আছে চব ফ্ৰী অফ কষ্ট আছে, ক্লিক কৰিলে ডাউনলোড কৰিব। এইটো ডাউনলোড কৰি বেলেগ চেনেলে নিজৰ ক্লাছেছখিনি কৰাই থাকে। ঠিক আছে, মই একো প্ৰব্লেম নাই মোৰ, আপুনি যি কৰক, কিন্তু পঢ়িব লাগে, পাছ কৰিব লাগে। ঠিক আছে, ভিডিঅ' অলপো ভাল লাগিছে, ভিডিঅ' লাইক এণ্ড শ্বেয়াৰ কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। টেল দেন বাই বাই।